নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টি বিশেষকৈ চেঞ্চাছ 2027ৰ বাবে ইনুমেৰেটৰ আৰু ছুপাৰভাইজাৰ হিচাপে দায়িত্ব লাভ কৰা শিক্ষক তথা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ। অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ কৰা এখন গুৰুত্বপূৰ্ণ পত্ৰত চেঞ্চাছ 2027ৰ কৰ্মচাৰীসকলৰ ট্ৰেন্সফাৰ সন্দৰ্ভত স্পষ্ট কিছু নিৰ্দেশনা দিয়া হৈছে। আপোনালোকে স্ক্ৰীনত পত্ৰটি দেখিব পাই আছে। পত্ৰটিৰ ছাবজেক্ট হৈছে ইম্প'জিং ৰেষ্ট্ৰিকশ্যনছ অন ট্ৰেন্সফাৰ অফ চেঞ্চাছ ফাংচনেৰিজ এপইণ্টেড ফৰ চেঞ্চাছ 2027, অৰ্থাৎ চেঞ্চাছ 2027ৰ বাবে নিযুক্ত ইনুমেৰেটৰ আৰু ছুপাৰভাইজাৰসকলক চেঞ্চাছৰ দায়িত্ব সম্পূৰ্ণ নোহোৱালৈ ট্ৰেন্সফাৰ নকৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনাটি দিয়া গৈছে। আৰু এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে লখিমপুৰ জিলাৰ পৰা জনোৱা হৈছিল যে কেইজনমান শিক্ষক যিসকল ইতিমধ্যে চেঞ্চাছ ইনুমেৰেটৰ আৰু ছুপাৰভাইজাৰ হিচাপে নিযুক্তি দিয়া হৈছে, যিসকলক তেওঁলোকে প্ৰয়োজনীয় ট্ৰেইনিং সম্পূৰ্ণ কৰিছে আৰু বিভিন্ন চাৰ্জৰ অধীনত হাউচ লিষ্টিং ব্লকছ, যাক আমি HLB বুলি জানো, HLB তেওঁলোকে ইতিমধ্যে লাভ কৰিছে। কিন্তু তাৰ মাজতে তেওঁলোকক ট্ৰেন্সফাৰ কৰা হৈছে। শিক্ষা বিভাগৰ ফালৰ পৰা তেওঁলোকৰ বদলীকৰণৰ নিৰ্দেশনাও প্ৰকাশ পাইছে। ইয়াৰ ফলত চেঞ্চাছৰ চলি থকা প্ৰস্তুতিত ব্যাঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আগন্তুক ফাৰ্ষ্ট ফেজৰ যি হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছ অৰ্থাৎ HLO আৰু তাৰ পিছৰ ছেকেণ্ড ফেজ পপুলেশ্যন ইনুমেৰেশ্যন অৰ্থাৎ PE, এই দুইটা সুশৃংখলভাৱে সম্পন্ন কৰাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই ট্ৰেন্সফাৰ অৰ্ডাৰখিনি যদি কাৰ্যকৰী কৰা যায়, এই কথাখিনি DC লখিমপুৰৰ ফালৰ পৰা পোৱা গৈছে বুলি পত্ৰটিত উল্লেখ কৰিছে। আৰু এই যোনটো পত্ৰ আপোনালোকে স্ক্ৰীনত দেখি আছে, ইয়াৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াত উল্লেখ কৰিছে যে জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে ইতিমধ্যে সকলো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টক চেঞ্চাছ ফাংচনেৰীসকলক চেঞ্চাছ প্ৰচেছ সম্পূৰ্ণ নোহোৱালৈ ট্ৰেন্সফাৰ নকৰিবলৈ নিৰ্দেশনা ইতিমধ্যে দি থোৱা আছে। সেই কথাটো ইয়াতে পুনৰ উল্লেখ কৰিছে। আৰু ইয়াতে সেই পত্ৰৰ ৰেফাৰেঞ্চ নাম্বাৰটোও দিছে। আপোনালোকে যদি স্ক্ৰীনত দেখা পাই আছে যে 20/3/2026, 20 মাৰ্চ 2026ৰ ফাইল নাম্বাৰটো দি থোৱা আছে, কোনটো নিৰ্দেশনা মতে এই পত্ৰটি দিয়া গৈছিলে। অৰ্থাৎ এইটো একেবাৰে নতুন বিষয় নহয়, আগতে দিয়া নিৰ্দেশক পুনৰ স্পষ্ট কৰি দিয়া হৈ আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ DO লেটাৰ নাম্বাৰ এটাও উল্লেখ কৰিছে। লাষ্ট পেৰাগ্ৰাফটোত যদি আপোনালোকে দেখে, এটা লেটাৰ নাম্বাৰ দিছে যোনটো 11 মাৰ্চ 2026ৰ সেই পত্ৰটিৰ কথাও এই পত্ৰত উল্লেখ কৰিছে। আৰু তাৰ ভিত্তিতে অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছে যাতে চেঞ্চাছ 2027ৰ বাবে নিযুক্ত ইনুমেৰেটৰ আৰু ছুপাৰভাইজাৰসকলক চেঞ্চাছ ডিউটি সম্পূৰ্ণ নোহোৱালৈ ট্ৰেন্সফাৰ নকৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা যাতে জাৰি কৰা হয়, এই কথাটো এই পত্ৰটিৰ জৰিয়তে অনুৰোধ কৰিছে। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল, ইয়াৰ অৰ্থ কি? সকলো শিক্ষকৰে ট্ৰেন্সফাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল নেকি? এনেদৰে কোৱাটো একেবাৰে উচিত নহ'ব। এই নিৰ্দেশনাৰ মূল লক্ষ্য হৈছে চেঞ্চাছ 2027ৰ বাবে ইতিমধ্যে নিযুক্ত চেঞ্চাছ ফাংচনেৰীসকল, বিশেষকৈ ইনুমেৰেটৰ আৰু ছুপাৰভাইজাৰসকলক চেঞ্চাছ ডিউটি চলি থকা সময়ত ট্ৰেন্সফাৰ কৰি চেঞ্চাছ অপাৰেশ্যনত যাতে ব্যাঘাত নঘটে সেইটো নিশ্চিত কৰা। সেয়ে আপুনি যদি চেঞ্চাছ 2027ৰ বাবে ইনুমেৰেটৰ বা ছুপাৰভাইজাৰ হিচাপে নিযুক্তি লাভ কৰিছে, তেন্তে আপোনাৰ ট্ৰেন্সফাৰ সম্পৰ্কীয় বিষয়টো এই নিৰ্দেশনাত যথেষ্ট গুৰুত্বপূৰ্ণ। HLB লাভ কৰাৰ দায়িত্ব লাভ কৰাৰ পাছত, অৰ্থাৎ হাউচ লিষ্টিং ব্লক লাভ কৰাৰ পাছত বা ট্ৰেইনিং এটা সম্পূৰ্ণ কৰাৰ পাছত ইনুমেৰেটৰ হিচাপে এতিয়া যদি তেওঁক অন্য ঠাইলৈ ট্ৰেন্সফাৰ কৰা হয়, তেন্তে নতুন কৰ্মচাৰী আহিব, তেওঁক পুনৰ দায়িত্ব বুজাব লাগিব। নতুন ইনুমেৰেটৰে এলেকা চিনাক্ত কৰিবলৈ সময় লাগিব। ট্ৰেইনিং আৰু ফিল্ড প্ৰিপেৰেশ্যনৰ কণ্টিনিউটি বিঘ্নিত হ'ব পাৰে। হাউচ লিষ্টিং আৰু পপুলেশ্যন ইনুমেৰেশ্যনৰ কামত কোঅৰ্ডিনেশ্যন প্ৰব্লেম আহিব পাৰে। সেইবাবে চেঞ্চাছ অপাৰেশ্যন স্মুথ আৰু আনইণ্টাৰাপ্টেড কৰি ৰাখিবলৈ ট্ৰেন্সফাৰ ৰেষ্ট্ৰিকশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
আৰু মূল পত্ৰখন কমিশনাৰ এণ্ড ছেক্ৰেটাৰী স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আছামলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ কপি দিয়া গৈছে বহুতকেইটা ডিপাৰ্টমেণ্টৰ ৰেজিষ্টাৰ জেনেৰেল এণ্ড চেঞ্চাছ কমিশনাৰ নিউ দিল্লী, আকৌ ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীজ, আকৌ অল ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ অফ চেঞ্চাছ অপাৰেশ্যন, ডিষ্ট্ৰিক্ট কমিশনাৰ কাম প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰ অল, অনাৰেবল চিফ মিনিষ্টাৰৰ পি এছলৈ আৰু চিফ ছেক্ৰেটাৰী PS ষ্টাফ অফিচাৰলৈ তেনেধৰণৰ সকলোকে দিয়া গৈছে, সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰটি দিয়া গৈছে। বৰ্তমান যিহেতু শিক্ষা বিভাগৰ অৰ্ডাৰ ওলাইছে গতিকে পত্ৰটি ডাইৰেক্টলি শিক্ষা বিভাগলৈ ইণ্ট্ৰডিউচ কৰিছে বা পঠাই পেলাই শিক্ষা বিভাগৰ ফালৰ পৰা এই সংক্ৰান্তত এটা নিৰ্দেশনা প্ৰকাশ কৰিব লাগে যাতে ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা যায় ট্ৰেন্সফাৰৰ ওপৰত, সেইটো বিচৰা গৈছে আৰু সংশ্লিষ্ট বাকী কৰ্তৃপক্ষসমূহলৈ পত্ৰটি পঠোৱা গৈছে। অৰ্থাৎ বিষয়টো কেৱল এটা জিলাৰ অকল লখিমপুৰৰ মাজতে সীমাবদ্ধ নহয়, সংশ্লিষ্ট বিভিন্ন কৰ্তৃপক্ষক অৱগত কৰা হৈছে। গতিকে যদি আপুনি চেঞ্চাছ 2027 ইনুমাৰেটৰ বা ছুপাৰভাইজাৰ প্ৰথমে আপোনাৰ এপইণ্টমেণ্টৰ অৰ্ডাৰ, ট্ৰেইনিং ষ্টেটাছ আৰু SLV চাৰ্জ এল'কেশ্যনৰ ৰেকৰ্ডখিনি আপুনি সুৰক্ষিত ৰাখক আৰু যদি আপুনি ট্ৰেন্সফাৰ অৰ্ডাৰ ইতিমধ্যে লাভ কৰিছে তেন্তে এই জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ নিৰ্দেশনাৰ ৰেফাৰেঞ্চ উল্লেখ কৰি আপোনাৰ কণ্ট্ৰলিং এপইণ্টিং অথৰিটিৰ ওচৰত বিষয়টো লিখিতভাৱে উত্থাপন কৰিব পাৰে। কিন্তু মনত ৰাখিব এই পত্ৰখনে নিজে নিজে কোনো ব্যক্তিৰ ট্ৰেন্সফাৰ অৰ্ডাৰ অট'মেটিকেলি কেঞ্চেল কৰা বুলি কোৱা নাই। ট্ৰেন্সফাৰ সম্পৰ্কীয় চূড়ান্ত প্ৰশাসনিক ব্যৱস্থা সংশ্লিষ্ট কম্পিটেণ্ট অথৰিটিয়েহে গ্ৰহণ কৰিব। গতিকে বহুতে এটা চিন্তা বহুতৰ আহিছে যে 14 দিনৰ ভিতৰত জইন কৰিব দিছে, 14 দিনৰ ভিতৰত যদি ৰিলিজ নাপাওঁ, জইন কৰিব নোৱাৰোঁ তেন্তে অৰ্ডাৰটো অট'মেটিকলি কেঞ্চেল হৈ যাব নেকি? এই সংক্ৰান্তত আপোনাৰ সংশ্লিষ্ট বিভাগ অৰ্থাৎ শিক্ষা বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰু শিক্ষা বিভাগকে এই ক্ষেত্ৰত নিৰ্দেশনা প্ৰকাশ কৰিব দিছে। গতিকে সেই পৰৱৰ্তী নিৰ্দেশনাটিত আমি গম পাম আৰু আমি আশা কৰিব পাৰোঁ যে এই চেঞ্চাছ কণ্টিনিউ হৈ থাকোঁতেতো ট্ৰেন্সফাৰ নহ'ব, মানে আপুনি বেলেগ প্লেছত জইন কৰিব নোৱাৰিব, কিন্তু তাৰ পিছত আপোনাৰ এই ট্ৰেন্সফাৰ অৰ্ডাৰটোৰ ভেলিডিটি যাতে থাকে সেই সংক্ৰান্তত নিশ্চয় বিভাগে ব্যৱস্থা ল'ব। গতিকে চেঞ্চাছ 2027 হৈছে দেশৰ এক বৃহৎ এডমিনিষ্ট্ৰেটিভ এক্সাৰচাইজ। সেয়ে যিসকল শিক্ষক আৰু চৰকাৰী কৰ্মচাৰীক ইনুমেৰেটৰ বা ছুপাৰভাইজাৰ হিচাপে দায়িত্ব দিয়া হৈছে তেওঁলোকে এই দায়িত্ব সম্পূৰ্ণৰূপে সঠিকভাৱে পালন কৰিব পৰাৰ সুবিধাকণ কৰি দিয়াৰ উদ্দেশ্যেই এই পত্ৰটি প্ৰেৰণ কৰা গৈছে। গতিকে আপুনি যদি চেঞ্চাছ 2027 দায়িত্বত আছে এই আপডেটটো ভালদৰে মনত ৰাখিব। ভিডিঅ'টি গুৰুত্বপূৰ্ণ বুলি ভাবিলে লাইক কৰক, আপোনাৰ সহকৰ্মী শিক্ষক চেঞ্চাছ ফাংচনেৰীসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু টিচাৰ কৰ্ণাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।